everyone, welcome back to my YouTube channel আৰু আশা কৰিছোঁ আপোনালোকৰ সকলোৰে বহুত ভাল সকলো যাতে সুস্থ শৰীৰে ভালে কুশলে ঘৰত আছে বুলি আশা কৰিছোঁ আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু এতিয়া মই বনাব লৈছোঁ ক্ৰীম কেক তো আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ৰেচিপি মানে কি আৰু মই যেনেকৈ ঘৰত বনাওঁ তেনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু কেকটো মই কি কাৰণে বনাইছোঁ এতিয়া নকওঁ আপোনালোকে পাছত গম পাব তো ষ্টাৰ্ট কৰোঁ মই লৈছোঁ দুটা ডিম আৰু ডিমটো এক্সট্ৰা বাটিত প্ৰথমতে ভাঙি লৈছোঁ যাতে বেয়া থাকিলে মানে তেলৰ লগত মিক্স হৈ নাযায় তো এতিয়া মই হেণ্ড ব্লেণ্ডাৰ ইউজ কৰিছোঁ আপোনালোকে হাতেৰেও মানে ফেটিব পাৰে যিমান ফেটিব সিমানে কেকটো খাবলৈ বহুত স্পঞ্জি হ'ব আৰু ভাল হ'ব এতিয়া মই হাফ কাপ চেনি দিছোঁ চেনি পিঠা চেনি ইউজ কৰিব পাৰে কিন্তু মই গোটাকৈ দিছোঁ আৰু এতিয়া ভালদৰে মিহি হোৱালৈকে মানে ফেটি থাকিম আৰু ভালদৰে এনেদৰে ফেটি লৈছোঁ আৰু হাফ কাপ তেল দিছোঁ ফুল নহয় দেই হাফ তেল দি কিনে আকৌ ভালদৰে মই ফেটি লৈছোঁ আৰু এইটো আধা কাপ ময়দা আৰু 1/4 বেকিং পাউডাৰ আৰু চালনীখনত মই এনেদৰে ভালদৰে চালি লওঁ তেতিয়া গোটাবোৰ থাকি যায় আৰু কোকো পাউডাৰ দিছোঁ যিহেতু মই চকলেট কেক বনাম সেইকাৰণে এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ এনেদৰে মিক্স কৰিলে কি হয় এয়াৰবোৰ সোমাই নাযায় সেইকাৰণে হাতেৰে প্ৰথমতে মিক্স কৰি ল'ব লাগে তাৰপিছত হেণ্ড ব্লেণ্ডাৰ দি আকৌ কৰি দিব পাৰে এয়া ৰেডি হৈ গৈছে এয়া যদি কেকৰ বেটাৰটো যদি এনেকৈ পৰে তেনে গম পাব যে একদম পাৰফেক্ট হৈছে বুলি এয়া ৰেডি হৈ গ'ল আৰু মই সৰু এটা বাতি ইউজ কৰিছোঁ আৰু মানে নৰ্মেল পেপাৰে লগাইছোঁ তেল দি কিনে প্ৰথমতে পেপাৰখন ভালদৰে চাৰিওফালে তেল লগালোঁ যাতে মানে লাগি নধৰে পাছত আৰু এনেকৈ টেপটেপাই দিওঁ যাতে বাবলছবোৰ ওলাই যায় আৰু মই কেকটো পতাৰ আগত 10 মিনিট প্ৰিহিট কৰি ৰাখিছিলোঁ এতিয়া দি দিছোঁ আৰু টাইমটো 40 মিনিট হেল্ল' এভৰিৱান এতিয়া কেকটো পিজিত ভৰালোঁ বেছি টাইম নালাগে 40 মিনিটছো নালাগে হৈ যায় তাৰ আগতে আৰু এটা কথা ক'ম কেক বনালে ইমানেই বাচন বৰ্তন লেতেৰা হয় নহয় সেইকাৰণে মই বনোৱাৰ লগে লগে ধুই যাওঁ যাতে পাছতকৈ বহুত বেছি হৈ নাযায় তো এতিয়া কেকটো হোৱালৈকে মই বাচনখিনি ধুই লওঁগৈ আৰু যি কাম আছে কৰি লওঁগৈ ভালে হৈ আছে কেকটো মই দুটা বনাম মানে যিসোপাহে বাচন ওলাইছিলে মোৰ বাচনখিনি ধুলোঁ ধুই হৈ গ'ল আৰু এইফালে কেকটো পাতি থৈছোঁ আৰু কেকটো হোৱা আগত আৰু এটা বস্তু বনাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ মই ৰঙালাও পাতৰ চাটনি যিহেতু বাৰীত ৰঙালাও গছ হৈছে তো তাৰে কোমলীয়া পাতকেইখনমান বাক ছিঙি আনিব কৈছোঁ তাই কৈছে তো তাৰ আগতে মই নহৰু চহৰুবোৰ গুচাই লওঁ আৰু আপোনালোককো দেখুৱাম ভিডিঅ'টো কেনেকৈনো বনাওঁ মই ৰঙালাও পাতৰ চাটনি তো এতিয়া অলপ যোগাৰ কৰি লওঁগৈ ব'লক এয়া মই নহৰু 2 ফুটমান আৰু যিমান জ্বলা খাব পাৰোঁ সিমান জলকীয়া আৰু কোমলীয়া ৰঙালাও পাত আৰু প্ৰথমতে টাৱাখনত মই অকণমান মিঠাতেল দি লৈছোঁ আৰু এতিয়া পাতখিনি অলপমান দি ভাজি ল'ম আৰু নিমখ দি দিছোঁ লগতে সোৱাদ অনুসৰি এয়া হৈ গ'ল এতিয়া মই কাঢ়ি ল'ম আৰু এতিয়া এইখিনি মই মিক্সাৰত পিচি দিম যোনখিনি মই ভাজি লৈছিলোঁ সেইখিনি পিচি দিম আৰু ইয়াত আপোনালোকে গোলনেমু বা কাজি নেমু ইউজ কৰিব পাৰে মই গোলনেমু দিছোঁ আৰু শুকান জলকীয়াও পাৰিলে দিব পাৰে এইখিনি হৈ গ'ল এইফালে চাটনি বনাই হৈ যোৱাৰ পাছত ইটো কেকৰ কাৰণে মই আকৌ ৰেডি কৰি আছোঁ এবাৰ মই পাকঘৰতে আহি ল'লোঁ আৰু যিহেতু বাচন বহুত লেতেৰা হয় বুলি কৈছিলোঁ মই
সেইকাৰণে কৰি গৈছোঁ আৰু ছাইডৰ ফালে চব বেচিনত থৈ গৈছোঁ। এইফালে বায়ে বনাই আছে খৰিচা বিলাহী মাছৰ বইল আৰু মান ধনিয়া দি দিছে। কালাৰটো বিৰাট ধুনীয়া হৈছে আৰু গোন্ধটো বহুত ধুনীয়া আহিছে। আৰু এইফালে বনি আছে মাছৰ পেটু। হৈ গ'ল মাছৰ পেটু। আৰু মাজে সময়ে চাই যাওঁ মই মোৰ কেকটো। এইফালে হৈ গ'ল উলিয়াই চাওঁচোন। যেতিয়া কেকৰ আপোনাৰ ওপৰতো এনেকৈ ফাটি আহিব গম পাব যে কেকটো বহুত ভাল হৈছে আৰু বহুত স্পঞ্জি হৈছে। আৰু একদম পাৰফেক্ট হৈছে গম পাব এনেকৈ ফাটি। প্ৰথম কেকটো হৈ গ'ল, এতিয়া ছেকেণ্ড কেকটো বঢ়াইছোঁ। আৰু মই বনালোঁ ৰঙালাও পাতৰ চাটনি, বাই বনাইছে বইল মাছৰ তৰকাৰী। বিৰাট ধুনীয়া হৈছে, খৰিচা আৰু মাছৰ কিবা এটা বনাইছে। আৰু মায়ে বনাইছে বাঁহগাজ। তো এতিয়া খোৱাহে কথা আৰু ভোক লাগি গৈছে মোৰ। তো অলপ পাছত মই কেকৰ আইচিং কৰা দেখাম, ডিজাইন দিয়া দেখাম, চব দেখাম। আৰু একেবাৰে শেষত ক'ম কাৰ কাৰণে বনাইছোঁ মই কেকটো। সম্পূৰ্ণ এখন থালি, বইল মাছ, মাছৰ পেটু, তাৰপিছত ফ্ৰাই মাছ, গোল নেমু আছে, বাঁহগাজ আৰু ভাতকেৰেলা, আৰু এইটো হৈছে ৰঙালাও পাতৰ চাটনি। এয়া এতিয়া মই খাই লওঁ। তো ভাত খাই কিনে আকৌ কেকত লাগি গ'লোঁ মই। প্ৰথমতে কেকটো এনেকৈ চাৰিওফালে কাটি ল'লোঁ, কাটি কিনে এইখন কাগজখন উলিয়াই লৈছোঁ। আৰু ওপৰতো অকণমান কাটি ল'ব লাগে, ওপৰৰ মানে কেকৰ এইখিনি। আৰু এতিয়া শ্লাইচ কৰি ধুনীয়াকৈ মই কাটি ল'ম। আৰু মই 1 কাপ হুইপিং ক্ৰীম লৈছোঁ। আৰু হেণ্ড ব্লেণ্ডাৰ দি পুৰা ভালদৰে ফেটি ল'ম। যেতিয়ালৈকে কেকৰ বাটাৰটো এনেকৈ ওপৰলৈ উভতাই দিলে পৰি নাহে, পৰি আহে, তেতিয়া গম পাব যে ক্ৰীমখিনি পূৰা ৰেডি হৈ গ'ল। যদি পৰি আহে গম পাব যে আৰু অকণমান ফেটিব লাগিব। আৰু এনেকৈ দৰে অলপ লগাই লৈছোঁ। আৰু প্ৰথম যোনটো শ্লাইচ কাটিছিলোঁ সেইটো একদম লাষ্টত দিব লাগে। আৰু এইখিনি চুগাৰ চিৰাপ হয়, চুগাৰ চিৰাপটো দিলে ভাল হয় কেকটো। খাবলৈ খুব স্পঞ্জি হয়। আৰু মই এইখিনিত অলপ ফাষ্ট কৰি দিলোঁ, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব সেইকাৰণে। আৰু চকো চিপ্ছ দি দিছোঁ, এইটো অপশ্যনেল হয়, দিব পাৰে নিদিলেও হয়। আৰু এনেদৰে মোৰ কেকৰ পাহাৰটো বনি গ'ল ফাইনেলি। আৰু মই গ্ৰীণ কালাৰ বনাম, সেইকাৰণে অলপ গ্ৰীণ কালাৰ ক্ৰীমখিনিত কালাৰ দি দিলোঁ। আৰু এনেকৈ ভাবিছোঁ চবতকৈ টান কাম এইটোৱে আৰু মিলোৱা। চবতকৈ টান কাম এইটো। হৈ গ'ল, এতিয়া দি আছোঁ মই ডিজাইন। আৰু কেকটো আৰু একেবাৰে শেষত বায়ে এইটো কপাই কপাই কিনো ভিডিঅ' কৰিলে লগাই দিলোঁ আৰু ময়ো। আমি চাহ খাই আছিলোঁ, কেক চেক বনোৱাৰ পাছত অলপ ফ্ৰেছ হৈ মেলি গা চা ধুই মা মই নানকো। আৰু আমাৰ ঘৰত নতুনকৈ চেফ এজন আহিছে, যিহেতু পামকিন বনাই আছে। আৰু বেয়া বনাইছে আৰু এতিয়া খোৱাহে কথা আৰু আমি। এভৰিৱান, ফাইনেলি মোৰ কেক বনাই হ'লগৈ। এতিয়া মই এটামান বজাৰ পৰা লাগি আছিলোঁ কেকটো বনাবলৈ। আইচিং কৰা, এইবোৰ কিবাকিবি কৰা, বহুত টাইম লাগি যায় আৰু ভিডিঅ' লগত বনালে আৰু টাইম লাগি যায়। আৰু আজি দুপৰীয়া যোনটো খানা আছিলে, বইল মাছ আৰু ৰঙালাও পাতৰ চাটনি, আকৌ খৰিচাৰ লগত মাছ ফ্ৰাই, বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে এনেকৈ ৰঙালাও চাটনিটো ঘৰত ট্ৰাই কৰি চাব পাৰে। আৰু অলম'ষ্ট কেকটো হ'লগৈ আৰু ফটো দেখাম মই কেনেকুৱা হৈছে আৰু কাৰ কাৰণে বনাইছোঁ মই এতিয়াও নকওঁ, আপোনালোকক পাছতকৈ ক'ম, ছাৰপ্ৰাইজ আছে। আৰু বহুত ভাগৰ লাগিছে, মাথা বিষাইছে, আৰু মই ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আজিলৈ বাই বাই, সকলোৱে ভালে থাকক, কুশলে থাকক। আৰু নেক্সট ভিডিঅ'লৈ মই সোনকালে আহি আছোঁ, পৰহিলৈ আকৌ নতুন ভিডিঅ'লৈ আহি আছোঁ। তো বাই বাই গাইজ, লাভ ইউ, ষ্টে চেফ, ষ্টে হোম।